কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ সীমান্তৱৰ্তী কৰতিমাৰী দলকৰ ওপৰেদি বিপদজনকভাৱে যাতায়াত অব্যাহত আছে। যিকোনো মুহূৰ্ততে হ'ব পাৰে অঘটন। সম্প্ৰতি এই দলংখনৰ ওপৰত বিপদজনকভাৱে ওলাই আছে ৰ'দৰ লগতে দ গাঁত। ফলত যাতায়াত কৰোঁতে প্ৰায় সংঘটিত হয় সৰু বৰ দুৰ্ঘটনা। উক্ত দলংখনৰ এনে ছবি বিভাগীয় কৰ্তৃপক্ষৰ চকুত পৰেনে? দলংখনৰ ওপৰেদি বোজন পৰিমাণৰ গাড়ীৰ লগতে স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীয়ে বিপদজনকভাৱে কৰি আহিছে অহা যোৱা। কোনো মন্ত্ৰীৰ আগমনৰ খবৰ পাই কেতিয়াবা মাটি দি দলংখনৰ গাঁত আৰু বিপদজনকভাৱে ওলাই অহা ৰথ লুকুৱাই দায়িত্ব সামৰে বিভাগীয় কৰ্তৃপক্ষই। প্ৰায় দল সংগঠনে দলংখনৰ মেৰামতিৰ বাবে মাত মাতে যদিও তথাপিও গাঁও দলৰে বিভাগীয় কৰ্তৃপক্ষৰ। সাপটগ্ৰাম কৰ্তিমাৰী যিখন ব্ৰিজ, এই ব্ৰিজখনৰ এই যিখন সন্মুখত যিখন মানে ব্ৰিজৰ দলঙৰ মাথা, সেইখন বহুত মানে জৰাজীৰ্ণ হৈ আছে আৰু ডেঞ্জাৰ হৈ আছে। প্ৰতিদিন ইয়াৰ এই ৰাস্তাটো দি মানে স্কুলীয়া ছাত্ৰ ছাত্ৰী হাজাৰ হাজাৰ ল'ৰা ছোৱালী এই ৰাস্তাটো দি মানে অহা যোৱা কৰে আৰু বহুত মানুহে অহা যোৱা কৰে। আজি আপোনালোকৰ চেনেলৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষৰ লগতে অসম চৰকাৰক দাবী জনাইছোঁ যে অতি সোনকালে এই ৰাস্তাটোৰ কামৰ মেৰামতি কৰি দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। ধুবুৰী জিলা আৰু কোকৰাঝাৰ সীমাৱৰ্তী দলংখনৰ যি জৰাজীৰ্ণ অৱস্থা হৈ আছে আৰু ইয়াত অঘটন মাজে মাজে অঘটন হৈ থাকে। দলংখনৰ এই সিমূৰতে এখন মহাবিদ্যালয় আছে। এই মহাবিদ্যালয়খনত প্ৰতিদিন হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে স্কুলত অহা যোৱা কৰে, গতিকে ইয়াত অঘটন হৈ থাকে। চাপটগামৰ পৰা আব্দুল হামিদৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।